সকলোকে স্বাগতম জনাই আজি আকৌ লৈ আহিছোঁ এটা এমব্ৰইডাৰী ভিডিঅ' লগতে ফেব্ৰিকো কৰিছোঁ আৰু হেণ্ড এমব্ৰইডাৰীও কৰিছোঁ। এটা মই বাস্কেটতে ফুলৰ ডিজাইনখিনি কৰিম বুলি ভাবিছোঁ। এয়া ঠিক হুপ এমব্ৰইডাৰীও নহয়, হুপ এমব্ৰইডাৰী হ'লেতো এটা ফ্ৰেমতে কৰিব লাগে, কাপোৰতে কৰি লৈ তাতেই আমি এমব্ৰইডাৰীখিনি কৰোঁ। কিন্তু এতিয়া মই এটুকুৰা কাপোৰহে লৈছোঁ, বগা কাপোৰ, আৰু তাতে এনেকুৱা বাস্কেটতে ফুল কেইপাহমান লৈছোঁ। এই ধৰণেকৈ মই আঁকি লৈছোঁ। লগতে এইখিনি অকণ অকণ ফুলখিনি অঁকা হৈছে আৰু লগতে দুপাহমান মই হেণ্ড এমব্ৰইডাৰীও কৰিছোঁ, হাতৰ এমব্ৰইডাৰী কৰিছোঁ ভৰ্তি চিলাই দি, লগতে চেইন চিলাই দিও কৰিছোঁ। আৰু এতিয়া কৰি আছোঁ 3D আউটলাইনাৰে এইপাহ ফুলৰ চাৰিওকাষে অকণ অকণ 3D আউটলাইন দি আঁকি দিছোঁ। এয়া হয়তো আপোনালোকে দেখিছে। আৰু এতিয়া মই গুলপীয়া ৰঙৰ সূতা অলপ লৈছোঁ। লগতে এতিয়া এয়া মই আপোনালোকক দেখুৱাইছোঁ এপাহ ফুল কৰিবলৈ লৈছোঁ ভৰ্তি চিলাই দি। এয়া আমি ভৰ্তি চিলাই বুলিয়েই কওঁ, আৰু আচল নামটো কি বুলি কয় মই অৱশ্যে পাহৰিছোঁ। লগতে দুপাহমান ফুল কৰিছোঁ ৰিবন এমব্ৰইডাৰী, ৰঙা ফুলপাহো ৰিবন এমব্ৰইডাৰী কৰি সৰু সৰু গোলাপ দুপাহ বনাইছোঁ। লগতে নীলা ফুলপাহো ৰিবন এমব্ৰইডাৰী দি কৰি পেলাইছোঁ। আৰু এতিয়া এইখিনি মই কৰি আছোঁ ভৰ্তি চিলাই দি কৰি আছোঁ। এয়া আপোনালোকক অকণমান ওচৰৰ পৰাই দেখাইছোঁ, আপোনালোকে ধৰিব পাৰিছেনে নাই জানো। মই কিন্তু এনেকুৱা ক্ৰছ ষ্টিচ সূতাই লৈছোঁ। আজিকালি চকুৰ অলপ প্ৰব্লেম হোৱাৰ বাবে একেবাৰে মিহি চিল্কৰ সূতা বা DMC সূতাবিলাক লৈ পেলাই কৰা অকণমান দিগদাৰ। গতিকে মই এয়া এনেকুৱাকৈ সূতা লৈছোঁ, আৰু লৈছোঁ ডাঙৰ বেজিয়ে লৈছোঁ কিন্তু, আৰু এনেকৈ অকণ অকণকৈ কৰি আছোঁ। ভিডিঅ' কৰাত অৱশ্যে সিমান এটা ভাল হোৱা নাই, দেখুৱাব পৰা নাই কিজানি। এয়া শেষত মই ধুনীয়াকৈ পাছত আকৌ এটা ভিডিঅ'ত দেখুৱাম বুলি ভাবিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।